Hello student, this is Pranjal sir, director of Daswani classes. So আমি last class motion under gravity মই concept to দিলো. Motion under gravity actually একোৱে নাই খালি direction to আৰু direction to চাই পেলাই g আৰু h ৰ ভ্যালুখিনি চেঞ্জেস হয় আৰু যিখিনি এন্ট্ৰেন্স বেস নিউমেৰিকেল আছে সেই নিউমেৰিকেলখিনি কৰোতে আমি সাইন কনভেনশন টো ইউজ কৰিলো। আৰু তোমালোকক মই যিখিনি কোৱেশ্চনছ দিছো তাত সেই কোৱেশ্চনখিনি তাত যেনেকৈ কৰা আছে থাকক তোমালোকে কোৱেশ্চনছখিনি মই দিয়া সাইন কনভেনশন টো ইউজ কৰি পেলাই কৰিবলৈ লোৱা, ঠিক আছে? দেন তোমালোকে তাত কৰিব পাৰিবাই মানে। এতিয়া আমি গৈ আছো মোশন ইন এ প্লেন, ঠিক আছে? মোশন ইন এ প্লেন ইয়াৰ পৰা তোমাৰ 3 মাৰ্কস মানে আহে, 3 মাৰ্কস মান আহে মানে কাইনেমেটিক্স গুটে ইউনিটটো মোশন ইন এ স্ট্ৰেট লাইন, মোশন আন্ডাৰ গ্ৰেভিটি, মোশন ইন এ প্লেন, ঠিক আছে? মোশন ইন এ 3D মানে প্ৰজেক্টাইল মোশন আৰু সাৰ্কুলাৰ মোশনৰ অকমান সেকশনো আছে, গুটেখিনি মিলি 10 মাৰ্কস আছে। আৰু 10 মাৰ্কসৰে এই সেকশনটোৰ পৰা 3 মাৰ্কসৰ কোৱেশ্চনটা আহে। মানে তোমাৰ এটা বোৰ্ড এক্সামত 3 মাৰ্কস আহে কিন্তু এন্ট্ৰেন্সত ইয়াৰ পৰা এটা কোৱেশ্চনছ পাবাই। মানে ইয়াৰ যাক আমি মোশন ইন এ প্লেনটোকে আমি একচুয়ালি ভেক্টৰছ বুলিও নাম দিওঁ, আমি তাক ভেক্টৰছ বুলি কওঁ, ঠিক আছে? এই গুটেখিনি মিলি পেলাই 3 মাৰ্কস আহে এক্সামত। তো এটা কথাটো হ'ল মোশন ইন এ প্লেন বুলি ক'লে ভেক্টৰ পঢ়িব গৈ আছো, ভেক্টৰৰ ৰিপ্ৰেজেন্টেশন কি হয়, ঠিক আছে? না মই যদি চাবলৈ যাওঁ ৰিপ্ৰেজেন্টেশন ভেক্টৰ বুলি কওঁতে ধৰি লোৱা এইটো a আৰু এইটো এটা ভেক্টৰ কোৱান্টিটি, ঠিক আছে? এই সিম্বলটোৱে তাক কি বুলি বুজায়? ভেক্টৰ বুজায়। ভেক্টৰ বুলি কওঁতে ভেক্টৰ ৰিপ্ৰেজেন্টেশন কি হয়? এৰো মাৰ্ক, ইয়াত আমি ডাইৰেকশন দিম, এইটোৱে কি হয়? ভেক্টৰৰ সিম্বল, ঠিক আছে? বুজিছাকে পাইছা? তাৰ পিছতে গৈ আছো পজিশন ভেক্টৰ, আমি ভেক্টৰ কাকৈ বুজি পালো আৰু ভেক্টৰ ৰিপ্ৰেজেন্টেশন কেনেকৈ কৰে বুজিলো। এতিয়া আমি গৈ আছো ফাৰ্স্ট টাৰ্মটো পজিশন ভেক্টৰ, পজিশন ভেক্টৰ হা, পজিশন ভেক্টৰ। পজিশন ভেক্টৰ কাকৈ বুলি কওঁতে ধৰি লৈছো মই এটা কোঅৰ্ডিনেট সাপোজ p = 3 লৈ ল 5, ইয়াক যদি মই xy গ্ৰাফত প্লট কৰো এনেকে মই 2 3 1 2 3 4 5 সব এই পইণ্টত পালো, হৈছে? এইটো পজিশন পালো, সেন্টাৰ ইয়াৰ পৰাহে গৈছে, এইটোৱে হৈ আছে কি তাৰ পজিশন ভেক্টৰ, ঠিক আছে? এটা তাৰ কি হৈ আছে? পজিশন ভেক্টৰ হৈ আছে, ঠিক আছে? পজিশন ভেক্টৰ বুজিলো। পজিশন ভেক্টৰ বুজাৰ পিছত নেক্সট মই গৈ আছো ডিসপ্লেসমেন্ট ভেক্টৰ। ডিসপ্লেসমেন্ট ভেক্টৰ, তা ডিসপ্লেসমেন্ট ভেক্টৰ বুলি কওঁতে কি হৈ আছে চোৱা, ধৰি লৈছো p সাপোজ 1 2, ধৰি লৈছো q 3 5। এটা মই যদি গ্ৰাফত পুট কৰিবলৈ যাওঁ 1 2 1 1 2, ইয়াত সাপোজ p পইণ্ট গ্ৰাফ আঁকিলো, হয়নে? নেক্সট 1 2 3 সাপোজ এফালে আছে, বুজি পাইছা? ইয়াক দেখাওঁতে এতিয়া মানে এনেকুৱা হয় আৰু বুজিবলৈ যাওঁ, কি সাপোজ ইয়াত আছে, এতিয়া মোৰ এনেকুৱাই হৈ যাব। ধৰি লৈছো পইণ্টটো ইয়াত আছে, এইটো এটা ভেক্টৰ, হয়নে? ইহঁত দুটাৰ মাজৰ যিটো পইণ্ট এইখিনিকে কি নাম দিছে? ডিসপ্লেসমেন্ট ভেক্টৰ। জাষ্ট কনসেপ্টটো লোৱা আৰু মানে দুইটা ভেক্টৰ, এইটো এটা পজিশন ভেক্টৰ, এইটো এটা পজিশন ভেক্টৰ, দুইটা পজিশন ভেক্টৰৰ মাজৰ যিখিনি ডিসটেন্স তাকে কি বুলি কয়? ডিসপ্লেসমেন্ট ভেক্টৰ, ঠিক আছে? বুজি পাইছা এইখনলৈকে? তাৰ পিছত এতিয়া আমি গৈ আছো নেক্সট টপিকটো পোলাৰ ভেক্টৰ। পোলাৰ ভেক্টৰ কি হৈ আছে? ভেক্টৰটা যিটো ষ্টাৰ্টিং পইণ্ট আছে, ইয়াত যে মই যেনেকৈ পজিশন ভেক্টৰ দিলো, এইটো তাৰ ষ্টাৰ্টিং পইণ্ট নহয় জানো? এই ষ্টাৰ্টিং পইণ্টটোকে কি বুলি কয়? পোলাৰ ভেক্টৰ, ঠিক আছে? এইটো হৈ আছে পোলাৰ ভেক্টৰ, ক'লো আৰু পোলাৰ ভেক্টৰ। নেক্সট গৈ আছো এক্সিয়েল ভেক্টৰ। এক্সিয়েল ভেক্টৰ, এক্সিয়েল ভেক্টৰ কাক কয়? এটা ধৰি লও আমাৰ ঘৰত ফেন কেইখন আছে নহয়, ফেন কেইখন যে থাকে, ধৰি লও এনেকুৱা ফেন কেইখন আছে, ফেনৰ পাংখা কেইখন আছে, পাংখাখনৰ চেণ্টাৰ এইটো পইণ্ট নহয় জানো? এই চেণ্টাৰ এক্সিছডালক ৰোটেট কনচিডাৰ কৰি আহি ঘূৰি আছে নাই? ঘূৰি আছে নাই?
এই যে ঘড়ি যে আছে এই এক্সিটালৈকে কি বুলি কয় এক্সিয়েল ভেক্টৰ বুলি কয় ঠিক আছে কি বুলি কয় এক্সিয়েল ভেক্টৰ বুলি কয় তাৰ পিছত গৈ আছো নেক্সট ইকুৱেল ভেক্টৰ নেক্সট কি আছে ইকুৱেল ভেক্টৰ কাক কয় দুটা ভেক্টৰ যদি ম্যাগনিটিউড ইকুৱেল আৰু ডাইৰেকশন যদি সেম হয় তাকে কি বুলি কয় ইকুৱেল ভেক্টৰ বুলি কয় মানে ম্যাগনিটিউড ইকুৱেল এন্ড ডাইৰেকশন সেম সেই ভেক্টৰটো কি নাম দিম আমি ইকুৱেল ভেক্টৰ ঠিক আছে তাৰ পিছত আমি গৈ আছো নেক্সট নিগেটিভ ভেক্টৰ কাক কয় দুটা ভেক্টৰৰ ম্যাগনিটিউড ইকুৱেল বা আনইকুৱেলো হ'ব পাৰে কোনো মতলব নাই ইকুৱেলো হ'ব পাৰে বা আনইকুৱেলো হ'ব পাৰে খালি ডাইৰেকশন এটা আনটোৰ অপোজিট ঠিক আছে তেনেহলে তাক আমি কি বুলি কম আছে হল নিগেটিভ ভেক্টৰস এটা ভেক্টৰ এপিনে আছে এটা ভেক্টৰ এপিনে আছে এই দুটা কি বুলি কম একেলগে নিগেটিভ ভেক্টৰ বুলি কম তাৰ পিছত গৈ আছো মডুলাস অফ এ ভেক্টৰ মডুলাস অফ এ ভেক্টৰ বুলি কওঁতে ভেক্টৰটো যেটো ম্যাগনিটিউড যেটো ভ্যালু এই ভ্যালুটোকে কি বুলি কয় মডুলাস অফ এ ভেক্টৰ এটা ভেক্টৰৰ ৰিপ্ৰেজেন্ট যদি মই কৰো এনেকে এই ভেক্টৰ বুলি ইয়াৰ মডুলাস মানে ম্যাগনিটিউডটোক আমি এনেকে ৰিপ্ৰেজেন্ট কৰিম এটো হয় আছে তাৰ ম্যাগনিটিউড আৰু ডাইৰেকশনটো হয় আছে তাৰ যিফালে থাকে আৰু তো মডুলাস অফ ভেক্টৰ মানে কি হয় ইয়াৰ ম্যাগনিটিউডটো কি বুলি কয় মডুলাস বুলি কয় ঠিক আছে বুজি পাইছো একলৈকে ডাউট লগা নাই তাৰ পিছত গৈ আছো নেক্সট ফিক্স ভেক্টৰ বুলি কওঁতে কি হৈ আছে যেবিলাক ভেক্টৰ ইনিশিয়াল পইণ্টটো ফিক্স থাকে ঠিক আছে ইনিশিয়াল পইণ্টটো ফিক্স থাকিলে তাক কি বুলি কয় ফিক্স ভেক্টৰ বুলি কয় ঠিক আছে আৰু ফ্ৰী ভেক্টৰ বুলি কওঁতে যেবিলাক ভেক্টৰ ইনিশিয়াল পইণ্টটো ফিক্স নাথাকে তাক আমি কি বুলি কম মানে ফ্ৰী ভেক্টৰ এটা হৈ আছে ফিক্স আনটো হৈ আছে ফ্ৰী ফিক্স বুলি কওঁতে ইনিশিয়াল পইণ্টটো এটাই থাকে মানে ইনিশিয়াল পইণ্টটো ফিক্স থাকে আৰু ইয়াত নট ফিক্স ঠিক আছে নট ফিক্স হলে দে আৰ ফ্ৰী ভেক্টৰস এন্ড ইফ ইনিশিয়াল পইণ্ট আৰ ফিক্স দেজ আৰ ফিক্স ভেক্টৰস তাৰ পিছতে গৈ আছো কোলিনিয়াৰ ভেক্টৰস বুলি কওঁতে কি হৈ আছে কোলিনিয়াৰ ভেক্টৰসবোৰ মানে এজ ওয়েল সিমিলাৰলি ক'ব গ'লে প্যাৰেলাল ভেক্টৰস টাইপৰ এ ভেক্টৰ ইপিনে আছে বি ভেক্টৰ ইপিনে আছে তেনে দুটা ভেক্টৰ কি হৈ আছে কোলিনিয়াৰ ভেক্টৰস ঠিক আছে কোলিনিয়াৰ ভেক্টৰস মানে কি ক'লো দুইটা ভেক্টৰ একটা ডাইৰেকশনতে আছে তাকে কি বুলি কয় কোলিনিয়াৰ ভেক্টৰস নেক্সট টু হৈ আছে কোপ্লেনাৰ ভেক্টৰ মানে এখন প্লেনতে গোটেই ভেক্টৰস খিনি আছে তাকে কি বুলি কয় কোপ্লেনাৰ ভেক্টৰস তাৰ কাৰণে the vectors which act in the same plane are called coplanar vectors ঠিক আছে বুজি পাইছা কোনলৈকে তাৰ পিছত গৈ আছো কোইনিশিয়াল পইণ্ট বুলি কওঁতে কোপ্লেনাৰ বুজিলো এখন প্লেনতে থাকিব লাগিব তাৰ পিছত গৈ আছো কোইনিশিয়াল ভেক্টৰস বুলি কওঁতে কি হৈ আছে গোটেই ভেক্টৰস খিনি এটা পইণ্টৰ পৰা ষ্টাৰ্ট হৈছে মানে এটো ভেক্টৰ সাপোজ এ ভেক্টৰ এপিনে গৈছে তো সাপোজ বি ভেক্টৰ এপিনে গৈছে তো সাপোজ সি ভেক্টৰ এপিনে আহিছে গোটেইকেইটা এটা পইণ্টৰ পৰা অল ডাইৰেকশন মুভ কৰিছে তাকে কি বুলি কয় কোইনিশিয়াল ভেক্টৰস ঠিক আছে বুজি পাইছো তাৰ পিছত গৈ আছো কোটাৰ্মিনাস ভেক্টৰ কোটাৰ্মিনাস ভেক্টৰ বুলি কওঁতে গোটেই ভেক্টৰ খিনি এন্ড পইণ্ট এটাই হয় কোপা আহিছে নাজানো কিন্তু এটো ভেক্টৰ ইয়াত মিট কৰিছে এটো ভেক্টৰ ইয়াত মিট কৰিছে এটো ভেক্টৰ ইয়াত মিট কৰিছে গোটেই ভেক্টৰ কেইটা আহি পেলাই এটা পইণ্টতে মানে এন্ড হৈছে এই এন্ডিং পইণ্টটোকে কি বুলি কয় কোটাৰ্মিনাস ভেক্টৰ ঠিক আছে তাৰ পিছত গৈ আছো জিৰো
জিৰ' একচুৱেলি জিৰ' ভেক্টৰ মানে যাৰ মেগনিটিউড জিৰ' কিন্তু ডাইৰেকশ্যন সেই পাৰ্টিকুলাৰ ভেক্টৰটো ডাইৰেকশ্যনতে আছে তাকে কি বুলি কয় জিৰ' ভেক্টৰ ৰিপ্ৰেজেণ্টেড বাই এইটোৱে মানে হা জিৰ' ওপৰত ভেক্টৰ চেন দিলে সেইটো কি হৈ আছে জিৰ' ভেক্টৰছ হৈছে এইখনলৈকে বুজিলোঁ এইখনলৈকে বুজাৰ পিছত নেক্সট এতিয়া আমি আহি আছোঁ ভেক্টৰ দুটা আমি ভেক্টৰ কাক কয় কি ভেক্টৰ আছে বুজিলোঁ এতিয়া আমি গৈ আছোঁ দুটা ভেক্টৰ এনে ধৰি লওঁ আমি এডিশ্যন পঢ়িছোঁ 2 + 3 আমি ডাইৰেক্টলি জানো 5 ঠিক আছে কিন্তু এটা ভেক্টৰ সাপোজ এইপিনে গৈ আছে এটা ভেক্টৰ সাপোজ এইপিনে গৈ আছে ইহঁত দুটাৰ ৰিজাল্টেণ্টটো কি হ'ব হয়নে এইটো সাপোজ 2 ভেক্টৰ সাপোজ 3 ভেক্টৰে হয় কিন্তু ই এইপিনে আছে এইপিনেহে আছে হয়নে আমি যেনেকৈ আগত ডাইমেনশ্যন সেম হ'লেহে এড হয় পঢ়িছিলোঁ নহয় ডাইমেনশ্যন যাৰ ডাইমেনশ্যন সেম হয় সি তাকহে আমি এড কৰিব পাৰোঁ হয়নে সিমিলাৰলি ইয়াত যাৰ ভেক্টৰ সেম হয় বা তেতিয়াহে আমি সাপোজ এড কৰিব পাৰোঁ যাৰ কাৰণে আমি ভেক্টৰ এড কেনেকৈ হয় সেইটো পঢ়িব গৈ আছোঁ ঠিক আছে তাৰ কাৰণে আমাক কি লাগিব ভেক্টৰ এডিশ্যন ল লাগিব আৰু ভেক্টৰ এডিশ্যন ল আমাৰ তাত আছে প্ৰথম লটো হৈছে ট্ৰাইংগুলাৰ ল of vector addition triangular law of vector addition triangular law কি বুজায় যেতিয়া তুমি এটা ট্ৰাইংগল কনসিডাৰ কৰিবা ট্ৰাইংগল তুমি কনসিডাৰ কৰিবা এটা ট্ৰাইংগল ঠিক আছে এটা ট্ৰাইংগলৰ এইটো মানে দুটা সাইড ঠিক আছে এটা ট্ৰাইংগলৰ দুটা সাইডে if two sides of a triangle represents two vector এটা সাইড নহয় জানো দুটা সাইডে যদি দুটা ভেক্টৰ ৰিপ্ৰেজেন্ট কৰে আকৌ এবাৰ কৈছো if two sides of a triangle is represented by two vectors then the diagonal বা third side of the triangle represent the resultant vector of the given vectors then এটা ভেক্টৰছ এটো a ভেক্টৰ suppose b ভেক্টৰ ট্ৰাইংগলটোৰ থাৰ্ড সাইডটো নহয় জানো হয়নে এই থাৰ্ড সাইডটো কি বুজায় ৰিজাল্টেন্ট ভেক্টৰ বুজায় হয়নে নহলে একটো ট্ৰাইংগুলাৰ ল r ভেক্টৰ ইকুৱেল কি হৈ আছে a ভেক্টৰ প্লাস b ভেক্টৰ ঠিক আছে a ভেক্টৰ প্লাস b ভেক্টৰ আমাৰ কি হৈ আছে এটো আমাৰ হৈছে তো ইয়াত এটা চাবলৈ গলে ধৰি লৈছো এটো b দেই প্ৰুফ কৰিবলৈ যাওঁতে আমি এটো OP সাইড সাপোজ এটো OP সাইড এটো সাপোজ PQ সাইড ঠিক আছে এতিয়া OP সাইডটোৱে সাপোজ মোক a ভেক্টৰ বুজালে PQ সাইডটোৱে সাপোজ মোক b ভেক্টৰ বুজালে ঠিক আছে তো তেনেহলে এতিয়া মই যদি চাবলৈ যাওঁ আৰু যেটো OQ সাইড আছে OQ সাইডটো সাপোজ মোক r ভেক্টৰ বুজালে বুজি পালো এতিয়া মই ইয়াক প্ৰুফ কৰিবলৈ গৈছো প্ৰুফ কৰিবলৈ যাওঁতে কি হ'ব মই ইয়াক এক্সটেন্ড কৰি পেলাই মই তাক এন্ড পইণ্টলৈকে লৈ গ'লো আৰু ইফালৰ পৰা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছো ঠিক আছে আৰু এইটো এংগল বিটা হ'লে এইটো এংগল কি হ'ব বিটা হ'ব ঠিক আছে এতিয়া মই ইয়াত এজে হ'ল দুটা ভেক্টৰৰ মাজৰ এংগল থিটা ধৰি লৈছো আৰু এইটো ৰিজাল্টেন্ট ইয়াৰ পৰা এংগলটো বিটা এতিয়া মই ইয়াত গৈছো এংগল SPN এংগল QPN মই লৈছো এংগল QPN নহলে NPQ ইকুৱেল টু থিটা ঠিক আছে ইয়াত যদি মই sin থিটা লওঁ পাৰপেণ্ডিকুলাৰ হৈ আছে এফালে হাইপোটেনাছ পাৰপেণ্ডিকুলাৰ মানে কিমান QN মানে QN হাইপোটেনাছ কিমান হৈ আছে b হৈ আছে তেনেহলে QN মানে b sin of থিটা
এইটো হৈ আছে কিউ এন আকৌ তেনেকৈ এইফালে যদি মই কছ থিটা লওঁ বেছ বাই হাইপটেনিয়াছ হৈ আছে পি এন বাই বি পি এন মানে কিমান হৈ আছে বি কছ থিটা হৈছে এইটো কিউ এন আৰু এইটো পি এন পালোঁ বুজি পালোঁ এইখনলৈকে এতিয়া কথাটো হ'ল কি এইখনলৈকে বুজাৰ পিছত ইয়াৰ গোটেই ফিগাৰটোত মই যদি পাইথাগোৰাছ থিওৰেম ইউজ কৰোঁ পাইথাগোৰাছ থিওৰেম যদি ফিগাৰটোত ইউজ কৰিলে অ' কিউ স্কোৱাৰ ইকুৱেল টু কিমান হ'ব অ' এন স্কোৱাৰ প্লাছ কিউ এন স্কোৱাৰ হয়নে তো অ' এন বুলি কওঁতে অ' এন মানে কিমান হৈ আছে অ' পি প্লাছ পি এন হোল স্কোৱাৰ প্লাছ কিউ এন স্কোৱাৰ অ' পি বুলি কওঁতে এ পি এন বুলি কওঁতে বি কছ থিটা হোল স্কোৱাৰ প্লাছ কিউ এন বুলি কওঁতে বি সাইন অফ থিটা হোল স্কোৱাৰ ইনটু অ' কিউ স্কোৱাৰ হৈছে যদি এইটো হয় তাহলে এ স্কোয়ার বি স্কোয়ার কস স্কোয়ার থিটা টুয়াইস এ বি কস অফ থিটা প্লাস এইটো দেখিছানে বি স্কোয়ার সাইন স্কোয়ার থিটা হৈছে তো এইখিনি জায়গাত মই কি লিখিব পাৰোঁ অ' কিউ জায়গাত মই আৰ লিখিব পাৰোঁ অ' কিউ জায়গাত মই আৰ লিখিলোঁ আৰ স্কোয়াৰ ইকুৱেল টু এইটো কমনে আহিব মানে মই a square plus b square এটা কমন ললে b square আহিব এটা 1 হ'ব না এটা মিলি পেলাই twice ab cos of theta ইয়াৰ পৰা r equal to কিমান পাম root over a square plus b square plus twice ab cos of theta মই কি পালো এটো মই r পাই গলো ঠিক আছে কি পালো মই r ৰ ভ্যালু পালো বুজি পাইছো এতিয়া আৰু ভ্যালুটো মই পালো হৈ গ'ল এতিয়া মোৰটো ম্যাগনিটিউডহে পালো মানে দুটা ভেক্টৰ এ ভেক্টৰ আৰু বি ভেক্টৰ যদি থাকে কিন্তু ৰিজাল্টেন্ট যদি আৰ ভেক্টৰ হয় তাহলে আৰ ভেক্টৰ ইকুৱেল টু কিমান হ'ব a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইস ab cos থিটা হ'ব ঠিক আছে এটো মই ভেক্টৰ পালো এতিয়া যেটো ভেক্টৰ পঢ়ি আছো আৰু এটো ম্যাগনিটিউডহে পালো এই আৰ ৰ ডাইৰেকশনো আছে এই আৰ ভেক্টৰ কি কৰিছে makes an angle beta with কি হৈ আছে a vector এটো beta হয় makes an angle beta হয়নে তো ইয়াত মই tan beta লম tan beta যদি মই লম পারপেন্ডিকুলার হয়নে বাই বেস পারপেন্ডিকুলার মানে qn বাই বেস মানে কোনটা কিমান আছে op প্লাস pn হয়নে আৰু মানে qn হয় তেনেহলে qn মানে কিমান Q1 মানে কিমান আছে d sin theta b sin of theta by a plus b cos of theta এটো কি পালো tan of beta মানে tan of beta পালো মানে নহয় তাহলে beta inverse equal to beta inverse মানে b এতে আৰু তাৰ beta inverse ললে হৈ গ'ল এতে কি পালো মই ডাইৰেকশন পালো হয়নে তো ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন মানে কি গম পালো আকৌ এবাৰ কৈছো if two sides of a triangle represents two vector then the third sides of the triangle represents the resultant vector of the two given vector এটা triangle আসলে OPQ তার OP and PQ দুটা সাইড মানে A ভেক্টর আর B ভেক্টর যদি দুটা সাইড আছে যদি দুটা ভেক্টর বুঝাইছে থার্ড সাইডটো কোনটো OQ নহয় জানো OQ হয় OQ ভেক্টৰটো কি আছে R ভেক্টৰ আছে R ভেক্টৰে কি বুজাব ৰিজাল্টেন্ট ভেক্টৰ বুজাব ঠিক আছে তুমি কাছে বুজি পালা এটো সকে ডাউট নাই কিয়া হৈছে তেনে হলে যদি ট্ৰায়াঙ্গুলাৰ ল বুজিলা ইয়াৰ পিছত আমি আহি আছো প্যাৰালোগ্ৰাম ল ঠিক আছে প্যাৰালোগ্ৰাম ল বুজিবলৈ যাওতে প্যাৰালোগ্ৰাম লত মানে প্যাৰালোগ্ৰাম লটো কি হয় তুমি এটা প্যাৰালোগ্ৰাম লোৱা ঠিক আছে Actually, a proof to parallelogram law to হৈ যায় সেইকাৰণে মই ইয়াতে মানে প্ৰথম প্যাৰালোগ্ৰামটো ড্ৰ কৰিছো চোৱাচোন এটো এটা প্যাৰালোগ্ৰাম ঠিক আছে এটো প্যাৰালোগ্ৰাম ইয়াৰ
এইটো এটা পেৰালোগ্ৰাম, এইটো এটা ভেক্টৰ। আকৌ ইফালে তোমাৰ ইয়াত কিউটো ইয়াত আছে, ইয়াত সাপোজ এছ আছে, ঠিক আছে। ইয়াত এইটো বি ভেক্টৰ আৰু এইটো এংগল থিটাৰ কাৰণে এইটো এংগল থিটা হ'ব। এতিয়া কি হ'ল, এইটো প্ৰথমে এইটো চোৱা, এইটো তোমাৰ পেৰালোগ্ৰাম, ইয়াত এইটো এটা ভেক্টৰ, ইয়াত এইটো এটা ভেক্টৰ, এইটো এটা এডজাসেন্ট সাইড। এটা পেৰালোগ্ৰামৰ দুটা এডজাসেন্ট মানে সংলগ্ন বাহু, ঠিক আছে। এই টু এডজাসেন্ট সাইড অফ এ পেৰালোগ্ৰাম represents two vector, ঠিক আছে। If two adjacent side of a parallelogram represents two vector, then the diagonal passing through the origin gives the resultant vector. Parallelogram eta duta side e jodi duta bahu duta vector represent kore, then মাজেদি দল diagonal গৈছে, সেই diagonal দালে হ'ব সেই দুইটা ভেক্টৰৰ resultant vector। মানে ইয়াৰ resultant কোনটো, ইহৰ দুটাৰ এড কৰিলে ভ্যালু কিমান হ'ব বুলি ক'লে এই ডায়াগোনালটোৰ যিমান ভ্যালু সেইটোৱে হ'ব হৈছে। ইয়াত OP এটো OQ মানে তেনেকে ধৰি লোৱা হ'ল। আৰু ইয়াত যে OP মানে A ভেক্টৰ আৰু ফালে OQ মানে B ভেক্টৰ আৰু সিফালে এটো OS ধৰি লোৱা হ'ল, ঠিক আছে। OS ধৰি লোৱা হ'ল। OS ইকুৱেল টু কি পালো দেখিছানে, OS ইকুৱেল টু R ভেক্টৰ পালো। তাৰ পিছত এতিয়া মোক কি লাগে, মই ইয়াক এক্সটেন্ড কৰিলো তললে, ইয়াক পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলে এক্সটেন্ড কৰিলো। তো ইয়াত মই এতিয়া কি লম, এংগলটো SPN দেখিছানে, SPN নহলে NPS ললো। তাৰ পৰা মই sin থিটা ললো, ভ্যালু সেমে আহিব, cos থিটা ললো আহিল। তাৰ পিছত মই কি কৰিলো, পাইথাগোৰাছ থিওৰেম ইউজ কৰি পেলাই OS স্কয়াৰ ললো। OS স্কয়াৰ ইকুৱেল টু OP ON স্কয়াৰ প্লাস SN স্কয়াৰ, ভ্যালুখিনি সেমে থাকে। আৰু তেনেহলে ইয়াতো তেনেকে SN আহিব, ইয়াতো SN আহিব, ঠিক আছে। সেইমতে ভ্যালু বহাই দিলে হ'ল, ভ্যালু বহাই গৈ থাকিলে লাষ্টত গৈ এই ভ্যালু একেটাই ওলায়, R ভেক্টৰ ইকুৱেল টু A স্কয়াৰ প্লাস B স্কয়াৰ প্লাস টুৱাইস AB cos থিটা, আৰু ইয়াতো tan বিটা ইকুৱেল টু B sin থিটা বা A প্লাস B cos থিটা, ঠিক আছে। মানে কথাটো কি হ'ল, প্যাৰালোগ্ৰামৰ ট্ৰায়াঙ্গুলাৰৰ ডেৰিভেশনটো সেমেই হয়, খালি ডায়াগ্ৰামটোত আমি ট্ৰায়াঙ্গুলাৰত এখিনি নাথাকে, প্যাৰালোগ্ৰামৰ লগত এখিনিও থাকে। এইটো শৰ্টকাট মেথড আৰু হা। এতিয়া লগটো বুজিলো, ট্ৰায়াঙ্গুলাৰ লগ কি হয়, এটা ট্ৰায়াঙ্গুলাৰ দুটা সাইডে যদি দুটা ভেক্টৰ ৰিপ্ৰেজেন্ট কৰে, থাৰ্ড সাইডটোৱে কি বুজাব, ৰিজাল্টেন্ট ভেক্টৰ। আৰু প্যাৰালোগ্ৰাম লগত কি হ'ব, if two adjacent sides of a parallelogram represents two vector, then diagonal passing through the origin gives the resultant vector, ঠিক আছে। তাৰপিছত তেনেকে tan বিটা ওলাব, ঠিক আছে। নোটছ ধুনীয়াকৈ চালে বুজি পাই যাবা। আৰু এই মোটামুটি গোটেই বস্তুখিনি বুজাই দিলো। তো এইখনত তোমালোকৰ আজি মছলিনে প্লেনৰ পৰা গৈ প্যাৰালোগ্ৰাম লগত মই শেষ কৰিলো। ধুনীয়াকৈ নোটছখিনি তোমালোকে লিখি ল'বা, ভিডিঅ'টো ভালকৈ চাই ল'বা। আশা কৰি মই ধুনীয়াকৈ চাগে বুজি পাইছা, ঠিক আছে। মষ্টলি সেপ্টেম্বৰ চাগে খুলিব, তেতিয়া আমি অফলাইন ভালকৈ পঢ়িম আৰু তোমালোকৰ, ঠিক আছে। তো সেইদিনালৈকে ভালকৈ থাকা, ভালকৈ পঢ়ি যোৱা। আশা কৰোঁ তোমালোক নগাঁৱত থাকি নিজৰ জেগাত থাকি অসম তথা ভাৰতবৰ্ষৰ ভিতৰত তোমালোকে নিজৰ নাম গজগজীয়া কৰিব পাৰিবা, ঠিক আছে। ধন্যবাদ।